এই বৃহত্তৰ বাক্সু অঞ্চল সাংস্কৃতিক ক্ষেত্ৰত খুব শক্তিশালী। আজি মই এতিয়া আহিছো, ইয়াৰ আগতেও আমি দেখা পাওঁ যে ইয়াতে ভাওনা, ৰাস আদি কৰি সকলো ক্ষেত্ৰত ইয়াতে খুব পাৰদৰ্শিতাৰে প্ৰত্যেক পৰিয়ালৰ মানুহে ইয়াতে সংস্কৃতিৰ লগত আৰু বিধায়ক সুবিধা পালো ভাও গাবৰ কাৰণে ইয়াতে সকলোৱে ক'লে। মই ভাবিলো যে বেলেগ এটা পৰিৱেশত লাগে, ভাল লাগিছে আৰু ৰাইজৰ সঁহাৰি দেখিছো আৰু অঞ্চলটোৰ যিসকল উঠি অহা প্ৰজন্ম তেখেতসকলেও ৰাসৰ প্ৰজন্মৰ পিছত প্ৰজন্ম জড়িত হৈ আছে। সেইকাৰণে এই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব, সকলোকে আগুৱাই নিব লাগিব। আপুনি ইয়াৰ আগতেও কৰিছে অভিনয় কৰা অভিজ্ঞতা? চব আমাৰ অভিনয়টো ষ্টেজত হয়, আপোনালোকে জানে আৰু ৰাজনৈতিক ক্ষেত্ৰৰ অভিনয় এনেকুৱা অভিনয় আগতে কৰা নাছিলো, কিন্তু এইবাৰ দেখিছো যে যিটো সকলোৱে এটা মিলা প্ৰীতি পৰিৱেশ, ইজনে পূজাৰ পৰিৱেশ, এই পৰিৱেশটো আমি নতুনকে দেখিছো। কিন্তু আমি সাধাৰণতে কি হয় কোনোবা এখন ৰাস বা তেনেকুৱা ৰাসৰ মাজত সোমোৱাৰ আমি সেইটো এটা বেলেগ, কিন্তু এই সমাজখনে সেই শিল্পী সমাজখনে বুজি পায়। এবাৰ মই এইটো মানে অন্তৰেদি অনুভৱ কৰিছো সংলাপটো মানে বহি থাকিলে তেনেকে নাহে যে এদিন ৰাসৰ দিনাখন বা আজি যেতিয়া আমাৰ বৰ আখৰা সম্পূৰ্ণ হ'ব তাতে ওলাইগে আমি পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।